বিষাক্ত আৰ্ছেনিক আৰু আৰ্ছেনিকৰ ফলত ইয়াৰ চাউলতো আৰ্ছেনিক ধৰা পৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ লহং বেবেজীয়াত আৰু লহং বেবেজীয়াত যিসকল ৰাইজ আছে তেওঁলোকৰ লগত মই প্ৰতিক্ৰিয়া ল'ম আচলতে চাউলতকৈ 20 গুণ অধিক পানীত আছে তেওঁলোকে পানী সেৱন কৰিছে যিটো টিউবৱেল আছে টিউবৱেলৰ পৰা পানী খাইছে আৰু কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে এই পানী সেৱন কৰিছে মই বৰ্তমান উপস্থিত আছোঁ লহং বেবেজীয়াত আৰু ইয়াৰ পৰিৱেশ দেখুৱাম আৰু তেওঁলোকৰ লগত কথা পাতিম আচলতে দাদা আপোনালোকৰ মই ঘৰত আহি উপস্থিত হৈছোঁ গোটেই কথাটো অকণ আপোনালোকে ইয়াতে পানী ক'ৰ পৰা খায় আমি টিউবৱেলৰ পৰা খাওঁ টিউবৱেলৰ পৰা খায় আৰু অন্যটো আমাৰ সুবিধা নাই দুখীয়া মানুহ কিনা বটল পানী খাবলৈ টিউবৱেলতে খাই আছোঁ টিউবৱেলত খাই আছে টিউবৱেলৰ আমাৰ তলৰ পানী নহয় 20 ফুটতে পানীটো পাইছোঁ নাইকিয়া মানুহ সেইটোৱে খাই আছোঁ উপায়টো নাই এতিয়া কণ কণ শিশুসকলেও খায় পানীটো সকলোৱে খায় এতিয়া আপুনি আৰ্ছেনিক যে আছে চাউলত আৰ্ছেনিক ধৰা পৰিছে আপোনালোকে মাটি পৰীক্ষা কৰিছিলে হয় কৃষি বিজ্ঞানীসকলে কৰিছিলে হয় চাউলত ধৰা পৰিছে আৰ্ছেনিক হয় কিন্তু চাউলতকৈ 20 গুণ বেছি পানীত আছে আপোনালোকে সেই পানী সেৱন কৰি আছে সেই পানী আমি আহৰণ কৰি আছোঁ খাই আছোঁ উপায়টো নাই আপোনালোকে মানে যি জল জীৱন মিছনৰ পানী আপোনালোকে পোৱা নাই হয় আপোনালোকে অতি সোনকালে আমাক পানী সুবিধাটো দিয়ক মই দেখুৱাম ইয়াৰ পৰিৱেশ আপোনাৰ নামটো কওকচোন শ্ৰী মোহন চন্দ্ৰ গগৈ লহং বেবেজীয়া পানীটো ক'ৰ পৰা খাই আপুনি দেখুৱাই দিব নি মোক টিউবৱেলৰ হয় মই নিউজ 18 অসম নিউজৰ দৰ্শকক পোনে পোনে এই দৃশ্যাংশ দেখুৱাই আছোঁ আচলতে তাৰ টিউবৱেলৰ য'ত তেওঁলোকে পানী সেৱন কৰে সেই পৰিৱেশ মই দেখুৱাম আচলতে কোটি কোটি টকা ব্যয় সাপেক্ষে পূৰ্বৰ যি কংগ্ৰেছ চৰকাৰ আছিল তেওঁলোকে গেটাৰ পানী যোগান আঁচনি তেওঁলোকে ৰূপায়ণ কৰিছিল কিন্তু তাৰ পাছতে সেইটো ফুটুকা ফাইনত পৰিণত হোৱাৰ পিছত জল জীৱন মিছনৰ আজিলৈকে এই গাঁওবাসীয়ে পানী সেৱন কৰিবলৈ নাপালে আৰু ইয়াৰ মই পৰিৱেশ দেখুৱাম নিউজ 18 অসম নিউজৰ দৰ্শকক পোনে পোনে আচলতে তেওঁলোকে এনেদৰে সেই মাৰাত্মক যি আৰ্ছেনিক আছে আৰ্ছেনিকৰ পানী তেওঁলোকে সেৱন কৰি জীৱন নিৰ্বাহ কৰি আছে আচলতে তেওঁলোকে এনেদৰে পানী সেৱন কৰি আছে মই নিউজ 18 অসম নিউজৰ দৰ্শকক পোনে পোনে দৃশ্যাংশ দেখুৱাইছোঁ আৰু তেওঁলোকে এনেদৰে বছৰ বছৰ ধৰি এই পানী সেৱন কৰিছে আচলতে মই ইয়াৰ পৰিৱেশ দেখুৱাই লৈছোঁ মাটিতকৈ 20 গুণ অধিক পানীত আছে আৰ্ছেনিক আৰু তেওঁলোকে ইয়াৰ চাউল আচলতে বচা ভৰুৱা যি চাউল আছে চাউলত ধৰা পৰিছে আৰ্ছেনিক আচলতে কৃষি বৈজ্ঞানিকসকলে যেতিয়া পৰীক্ষা কৰিছিলে তেতিয়া সকলো কথা জল পটকৈ পোহৰলৈ আহিছিলে আৰু মই তেওঁৰ ওচৰলৈ পুনৰ যাম দাদা কিমান দিনৰ পৰা আপোনালোকে পানীটো খাই আছে টিউবৱেলৰ পানী আমি আজি 20-25 বছৰৰ পৰা খাই আছোঁ 20-25 বছৰৰ পৰা হয় হয় আচলতে আপোনাৰ যেতিয়া আৰ্ছেনিক আছে পানীত চাউলতো আৰ্ছেনিক আছে হয় কি কৰিব এতিয়া আপোনালোকৰ মাৰাত্মক কেঞ্চাৰ ৰোগ এতিয়া উপায়টো নাই চৰকাৰে দিলেহে আমাৰ উপায় হ'ব নহ'লেতো আমি দুখীয়া মানুহ নিজে চামৰাচিবল বা অন্য ব্যৱস্থা কৰিবলৈ আমাৰ সুবিধা নাই শক্তি নাই মই গাঁৱৰ যিটো আপোনালোকৰ গাঁৱলৈ আহিছিলোঁ হয় বিভিন্ন জনে এই টিউবৱেলৰ পানীয়ে খাই আছে হয় ইয়াত জল জীৱন মিছনৰ পাইপ আছে কিন্তু পানী নাই হয় পাইপ আছে পানী নাই এই আপোনালোকে এতিয়া চাউলত ধৰা পৰিলে চাউলটো খাই আছে হয় কণ কণ শিশুসকল আছে আপোনাৰ আছে তেওঁলোকো খায় হয় মই ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ আচলতে তেওঁলোকে এনেদৰে এই টিউবৱেল স্থাপন কৰি পিনি এই মাৰাত্মক যি আৰ্ছেনিক আছে সেই আৰ্ছেনিকৰ পানী সেৱন কৰি আছে আৰু ইয়াৰ ফলত বিভিন্ন ৰোগলৈ তেওঁলোকে আগ্ৰাসন হোৱা বিভিন্ন ৰোগ দেখা দিয়ে এই গাঁওখনত আৰু ইয়াৰ পিছতো কোনো বিভাগীয় কৰ্তৃপক্ষ বা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে আচলতে এনেদৰে এই গাঁওবাসীক মৃত্যু মুখলৈ পটকৈ ঠেলি দিয়া হৈছে আচলতে গাঁওবাসীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকৰ লগত কোনো উপায় নাই আচলতে ইয়াৰ পানী যদি সেৱন নকৰে ইয়াৰ যদি খাদ্য চাউল নাখায় তেওঁলোকে কি কৰিব আচলতে দাদা এটা প্ৰশ্ন উত্থাপন হয় আপুনি যদি ইয়াৰ পানী নাখায় আপোনাৰ চৰকাৰে যদি কোনো ব্যৱস্থা কৰি নিদিয়ে চাউল যদি নাখায় খাই জীয়াই থাকিব আমাক খাবলৈ উপায় নাই একো উপায় নাই নিৰুপায় এয়াই খাব লাগিব চৰকাৰে দিলেহে খাম আমিতো কিনি খাবলৈ শক্তি নাই 100 কোটি টকা গেটাৰ পানী যোগান আঁচনি তৰুণ গগৈ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ দিনত হ'ল কিন্তু সেইটো আপোনালোকে নাপালে জল জীৱন মিছনৰ যিটো পানী হ'ল সেইটো নাই সেইটোও পোৱা নাই হয় আপোনাৰ ভঁৰালটো আপোনাৰ অকণমান আমি সেই দৃশ্যাংশ আপুনি চাউল সেই পৰিৱেশ দেখুৱাম আচলতে মই পথাৰখনৰ পৰিৱেশ প্ৰথমতে নিউজ 18 অসম নিউজৰ দৰ্শকক পোনে পোনে দেখুৱাই লওঁ আচলতে যিখন পথাৰ লহং বেবেজীয়াৰ এটা বৃহত্তৰ পথাৰ সেই পথাৰত যেতিয়া কৃষি বৈজ্ঞানিকসকলে ইয়াৰ নমুনা সংগ্ৰহ কৰিছিল মাটিৰ কেইবাঠাইৰ তিতাবৰ অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা এই মাটিৰ নমুনা সংগ্ৰহ কৰিছিলে সেই নমুনাত ধৰা পৰিছিলে আৰ্ছেনিক আচলতে তাৰপাছতে ইয়াত যথেষ্ট এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কাৰণ তিতাবৰৰ চাউল সমগ্ৰ অসমতে বিখ্যাত আচলতে তিতাবৰৰ চাউল অসমৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয় আৰু তিতাবৰৰ চাউলৰ এক সুনাম আছে তাৰ পাছতে এই লহং বেবেজীয়া বচা
ধৰি নাঙলগাঁওকে ধৰি কেইবাটাও ঠাইত আৰ্ছেনিক যেতিয়া ধৰা পৰিলে তাৰ পাছতে কি হ'ব আচলতে কি ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰে আচলতে এইসকল কৃষকৰ ভৱিষ্যত ক'লে ঢাপলি মেলিব আচলতে এই কৃষকসকলে যদি ইয়াৰ চাউল নাখায় পানী সেৱন নকৰে আৰু এই মাৰাত্মক যদি আৰ্ছেনিক পানী খায় তেওঁলোকে জল মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে আচলতে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ